আহি গৈছে 2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট। কোন ডিষ্ট্ৰিক্টত কিমান গড় আহিছে, কোন পঞ্চায়ত কিমান গড় আহিছে বা আপোনাৰ নাম আহিছে নে নাই সকলোখিনি চাব পাৰিব এই ভিডিঅ'ৰ মাধ্যমতে। যদি আপোনালোকে এটা চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আৰু 2025 চনত লিষ্টত আপোনাৰ নাম আহিছে নে নাই, যদি আহিছে তেতিয়াহ'লে কি কাম কৰিব লাগিব বা কেনেকৈ লিষ্টখন চেক কৰিব পাৰিব। আপোনাৰ ক'তো পঞ্চায়তত যাব নালাগে, ক'তো যাব নালাগে। যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেতিয়াহ'লে আপোনালোকৰ আৰু চিন্তা নাই। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব সকলো সলিউশ্যন মই এই ভিডিঅ'ত জনাই দিম। সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'ত জনাই দিম। গতিকে চেনেলটোলৈ যদি প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 2025 চনৰ নতুন লিষ্ট আহি গ'ল। এই লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব 1,30,000 টকা। কেনেকৈ চেক কৰিব এই ভেৰিফিকেশ্যন লিষ্ট? এই ভেৰিফিকেশ্যন লিষ্ট চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন হৈ আহিছে, এতিয়া পঞ্চায়তত হোৱাইট লিষ্টত পঢ়ি আছে। এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব? এই লিষ্টখন চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে আপোনালোকে ব্ৰাউজাৰত আহি চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, প্ৰথম যিটো আহিছে গ্ৰামীণ PMAYG বুলি যিটো আহিছে এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। এইটো লিষ্ট চেক কৰাৰ ৱেবছাইট হয়। তাৰ পাছত আপোনালোকে এড কাৰ্ডচিনত ক্লিক কৰি দিব। তাৰ পাছত ইয়াত চাওক আপোনালোকৰ বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াত যিটো আৱাৰ্ছ অফ বুলি অপশ্যন দিয়া আছে, আৱাৰ্ছ অফ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত 2 নম্বৰত যিটো অপশ্যন দিয়া আছে এই 2 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। 2 নম্বৰত অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। অলপ ৱেইট কৰিব, পেজটো লোডিং খাই আছে। এনেকুৱা আহিব। এনেকুৱা অহাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তলপিনে আহিব। এতিয়া চাওক ইয়াতে যিটো আছে 1 নম্বৰত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে প্ৰথমত হোৱা লিষ্টত যে আছে ইয়াত আছাম চিলেক্ট কৰি দিব। 2 নম্বৰত ইয়াত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰ পাছত 3 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ ব্লকৰ নাম আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ নিজৰ ব্লকৰ নাম চিলেক্ট কৰি লোৱাৰ পাছত 4 নম্বৰ অপশ্যনত ক্লিক কৰিব। কৰাৰ পাছত আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম আপোনালোকে চিলেক্ট কৰি ল'ব। 5 নম্বৰত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা 2024-25 একেবাৰে তলত যিটো আছে এইটোত ক্লিক কৰি দিব। তাৰ পাছত 6 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো অপশ্যন আছে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত যিটো কেপচা কোডটো দিয়া আছে এই কেপচা কোড আপোনালোকে কিমান হয় আপোনালোকে ইয়াৰ পৰা কেপচা কোডটো আপোনালোকে বহুৱাই দিব। বহুৱাই দি তলত যিটো ব্লেক কালাৰৰ অপশ্যন দিয়া আছে ছাবমিট বুলি, জাষ্ট ফাইনেলি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক ইয়াত লিষ্টত নাম আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গৈছে, গড়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কোনজন মানুহে গড় পাব আপোনালোকৰ পঞ্চায়ত সকলোখিনি মানুহৰ নাম আহি গৈছে, কিমান চনত চেঞ্চছ হৈছে সকলোখিনি ইয়াতে আহি গৈছে, জব কাৰ্ডৰ নাম্বাৰ সকলোখিনি আহি গৈছে। আৰু যদি আপোনালোকে বিচাৰে এই লিষ্টটো আপোনাৰ মোবাইলত ছেভ কৰি থ'ম বুলি বা ডাউনলোড কৰি থ'ম বুলি, তেতিয়াহ'লে আপোনালোকে ইয়াত যিটো ডাউনলোড PDF অপশ্যন আছে এই ডাউনলোড PDF অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে এইটো ডাউনলোড হৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই সুবিধাটো ল'ব পাৰে, যাতে সকলোৱে চাব পাৰে যে এই লিষ্টত নাম আহিছে নে নাই চাব পাৰে। আজিৰ ভিডিঅ' এইখিনি। আছামিজ ট্ৰেণ্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ।